এইবোৰ সব তাই কৰিছে ভাল সম্বন্ধ এটা হাততে পাই হেৰুৱালে বুলিয়ে ধৰিলো আগতেতো তাই বদনাম কৰিলেই এতিয়া গাঁৱৰ 10 জনে কথাটো আলোচনা কৰিছেই চাগে এতিয়া হঠাৎ তাইৰ কাৰণে ভাল ল'ৰা এটা মই ক'ৰ পৰা বিচাৰি পাওঁ এইবোৰ সব তাই ইচ্ছাকৃতভাৱে কৰিছে ছি 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 মোৰ ছোৱালী হৈ ইমান তললৈ যাব পাৰে মই কল্পনাই কৰিব পৰা নাছিলো ভগৱান এতিয়া মই কি কৰোঁ সখা অলপ ধৈৰ্য ধৰাচোন ধৈৰ্য ধৰিবলৈ কিটো আছে মোৰ সকলো শেষ হৈ গ'ল ইমান চিন্তা নকৰিবাচোন মই আছো নহয় এইটো আমাৰ জীৱনৰ এটা এটা অংশ খলা বমা উখ চাপৰ সকলোৰে ওপৰেদি আমি যাব লাগে সেইবোৰ তুমি মোক এতিয়া আৰু বুজাব নালাগে মোক ল'ৰা এটা ঠিক কৰি দিয়া যিয়ে মোৰ ছোৱালীজনী আদৰি ল'ব কিয় তাই ইচ্ছা কৰা জনলে বিয়াখন পাতি দিব পাৰা ৰাজীৱ ৰাজীৱ তুমি ক'লে তেওঁলোকে নিজে আহি খুজি মেলি ছোৱালী লৈ যাবহি ল'ৰাই ফাইনেল দিব বংশ পৰিয়াল ভাল দেউতাক পদ্মেশ্বৰ দলে আমাৰ ইয়াৰে এছডিচি আছে তুমি চিনি পাবাই কি ক'লা এতিয়া মই মোৰ ছোৱালীক অজাতিলে বিয়া দিব লাগিব কিন্তু মনে মনে থাকা কলেজত পঢ়ি তাই এয়া কৰিলে এতিয়া পাঠকৰ ছোৱালীক বিয়া দিব লাগিব বিজাতিত এই শিক্ষাৰ ফল সৰুৰে পৰা তাইক মৰম কৰি তুলি তালি ডাঙৰ দীঘল কৰিলো এতিয়া মই তাইক বিয়া দিব লাগিব এনেকে নাই নাই এই মহিকান্ত পাঠক কেতিয়াও মান্তি নহয় এতিয়া এই কামটো কৰি দেখুৱালে ৰাইজৰ আগত মোৰ সন্মান থাকিব কিন্তু তাই ৰাজীৱৰ বাহিৰে আনৰ লগত বিয়া নহওঁ বুলি কি ক'লা তাই বিয়া নহয় ঠিক আছে তাইক তোমাকে গতালো তুমিয়ে বিয়া দি দিয়া তাই যলৈকে ইচ্ছা যালৈকে ইচ্ছা তালৈকে বিয়া দি দিয়া এই মহিকান্ত পাঠকৰ ঘৰৰ চোতালৰ পৰা অজাতিলে মোৰ ছোৱালীক বিয়া দিব নোৱাৰো মোৰ খাটাং কথা ইয়াত নহ'ব মোৰ অৱৰ্তমানতো তুমিয়ে বিয়া দিব লাগিব যোৱা লৈ যোৱা কিন্তু ইয়াত নহয় মই সদায় ভাল মন এটা লৈ ভগৱন্ত প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰোঁ পুতুকন কিন্তু মোৰ কিয় এনে হ'ল নাই ওপৰত কোনো নাই আজিৰ পৰা তুমি মোক আৰু ইয়াত কেতিয়াও নেদেখা মই আজিৰ পৰা ইয়ালৈ কেতিয়াও নাহোঁ
কৃষ্ণ কৃষ্ণ হেৰা কাপোৰ এটা আনা দবা বাজিলেই নহয় নাই মাজনী মানতকৈ কিবা কাপোৰ এটা আন প্ৰসংগৰ সময় হলেই নহয় প্ৰভুৱে নাৰায়ণ যোৱাচোন তুমি এতিয়া গৈ মোক মুক্তি লাগে পুতুকল মই মুক্তি বিচাৰিছো দাইটি আপুনি বিচাৰিলে পাব জানো ভগৱন্তই নিবিচৰালৈকে জীৱৰ মুক্তি নাই মই বৰ কষ্ট পাইছো পুতুকন এসময়ত তোৰ ল'ৰাটোৰ ক্ষেত্ৰত তেনে কৰাৰ বাবে কিজানি আজি মোৰ এনেকুৱা হ'ল দাইটি কিয়নো তেনেকৈ কৈছে আহকচোন বহগি আহক দাইটি এয়া সকলো কপালৰ লিখন আপুনিয়ে দেখোন কৈছিল আত্মাৰ মুক্তিৰ বাবে ৰাম নামৰ বাহিৰে অন্য কোনো গতি নাই দাইটিও ব'লক নামঘৰলৈকে যাওঁ দেখিব সকলো ঠিক হৈ গৈছে